বছৰটোৰ শেষ বুলি ক'লে ঘৰৰ যেতিয়া সকলোৱে লগ লাগি খানা খাওঁ তেতিয়া মনটো ভাল লাগে। এইবাৰ যিহেতুকে ভাইজান বৌহঁতো নাই, তথাপিতো বাইদেউহঁত আহিল, মনটো অলপ ভাল লাগিল। সেয়ে আমি এয়া হাঁহ আনিলোঁ আৰু এতিয়া বাহিৰতে হাঁহ বনাম। আৰু এয়া দেখিছেনে চৌকাত মানে জুই জ্বলিলে, গতিকে সকলোখিনি ৰেডি কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ। ভিডিঅ'টি চাই থাকিব আৰু সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। মোৰ আচলতে ভিডিঅ'বোৰ দিওঁতে অকণমান দেৰি হয়, সেইকাৰণে আপোনালোকে এদিন পিছত পাই আছে, উপায় নাই। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই যাব। আৰু এইফালে দেখুৱাইছোঁ হাঁহৰ মাংস আৰু এয়া পিঁয়াজ জলকীয়া সকলোখিনি ৰেডি কৰি লৈছোঁ। আৰু এইফালে বাহিৰত ধুনীয়াকৈ হাঁহৰ মাংস ভাজি আছোঁ। আৰু মই হাঁহৰ মাংসত নাৰিকল দিম। আপোনালোকে কিহেৰে ভাল পায় জনাবচোন। তাতে আৰু চৌকাত ৰন্ধা হাঁহৰ মাংসৰ কথাই বেলেগ, ক'বই নালাগে, সকলোৱে জানে। আৰু যিমানে ভাজে সিমানে টেষ্ট হয়। ভাজি ভাজি মানে ক'লা কৰি দিম। আৰু এইফালে বনাইছোঁ এয়া চিকেন আৰু এয়া পোলাও। গতিকে আৰু এইফালে বেঙেনা ফ্ৰাই থাকিব। গতিকে আপোনালোকক সকলোখিনি দেখুৱাই দিছোঁ। আৰু এইফালে হাঁহৰ মাংসও ৰেডিয়ে হৈ গ'ল। আজিৰ ভিডিঅ'টি এইখিনিয়ে আছিল আৰু সকলোলৈ শেষত জনালোঁ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা। আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।